मेरा पतलूनी खाने को पीरूसी फिरी हिंदुस्तानी मेरा रोता है जापानी Sorry, Guerra! Huh? Guerra is stupid! Nonsense! Huh? Sorry, Morai Nicolas! Hey, Morai Nicolas! Motor, Buffalo, Egelogota, Kello. I'm black was you down there. Hey, Sorry, Morai Nicolas! ये बुराई देखता है माथा में मार के एकदम माथा भाग देगा स्टूपिड नॉनसेंस क्या मुझे मराई बोली तो बोलेगा साला मेरा जुर्रा है ज़बानी मेरा पटलूनी আমি এতিয়া ইয়াত পাঁচ পাঁচ কৰো তোমালোকৰ গাঁৱলৈ নাহিলেও নহয় নহয় মাহেকে পকেকে আহি থাকো আৰু ৰত্নকান্ত ঘৰলৈহে চিঠি আহে আমাৰবোৰ বাকিব ঘৰতো মানে আৰু সেইটো লৈছোকে তোমাৰ ঘৰত পাই থাকো আৰু পথাৰৰ পৰা আহি ভাত কেইটা খাই এই মাত্ৰ ভেটা লাগি কি চাই আছ যা তামোল চালি এখনকে আনগৈ এইখনকে দিবলৈ আহিলো তোমাৰ যি স্নেহলতাৰ চিঠি আকৌ বৰ মনত পৰে তাই সৰুতে মোমায়েকে তাইক লৈ গ'ল সিহঁতৰ গাঁওখনলৈ পঢ়ুৱাম বুলি তুমিতো জানাই এইখন গাঁৱততো পঢ়িবলৈ শুনিবলৈ একো সুবিধাই নাই পঢ়াশালী বুলিও ঘৰ এটা নাই তুমিতো জানাই আমিবোৰে আখৰৰ চুক এটাই চিনি নাপাওঁ অকৰা অজলা মানুহ একো নাজানো তাইয়ে দুই এটা কথা কিতাপ বুলিয়ে মোমায়েকৰ ঘৰলৈ পঠাই দিলো পঢ়াচোন পঢ়া চিঠিখন পঢ়া কিনো লিখিছে পূজনীয় বৌতি আৰু পিতাই মৰম লৈ আশা কৰোঁ তহঁতৰ ভালেই তহঁতৰ আশীৰ্বাদতে মোমাই দিওঁ মামী দিওঁৰ লগতে মোৰ কুশল
কুশলে আছো পিতাই মোৰ পৰীক্ষাৰ ৰিজাল্ট পালো এইবেলি মই দ্বিতীয় বিভাগত মেট্ৰিকটো পাছ কৰিলোঁ মনটো বহুত ভাল লাগিছে পিছে পিতাই মই কথা এটা ভাবিছোঁ আমাৰ গাঁৱত এতিয়ালৈকে কোনো পঢ়াশালী নাই বা ল'ৰা ছোৱালীবোৰেও এনেই ডিটিঙালি মাৰি ঘূৰি ফুৰে সেয়ে ভাবিছোঁ এইবাৰ পুনৰ ঘৰলৈকে ঘূৰি গৈ গাঁৱত এখন স্কুল পাতিম পিতাই কথাবোৰ ভাবি চাবি বৌতিকো জনাবি বিশেষ নাই পুনৰ সেৱাৰে স্নেহলতা দেখিলা মই কৈছিলো নহয় তোমাৰ ছোৱালীজনী এদিন ভাল মানুহ হ'ব ভাল সমাজ গঢ়িব যোৱা যোৱা কিবা এটা দিহা কৰাবে আজি মই বাপেকে এসাঁজ খাইহে যাম আজি মই বহুত সুখী যাদৱ বহুত সুখী তাই অন্তত মই দেখা সপোনটো বাস্তৱত পৰিণত কৰিলে ঐ যা যা ভেবা লাগি কি চাই আছ ভিতৰলৈ যা যাদৱৰ কাৰণে ভাত পানী এমুঠিৰ দিহা কৰ অকল ভাত খোৱালে নহ'ব দেই গঁৰালৰ তেলিচাৰ হে এটা খুৱাব লাগিব খুৱাম সকলো খুৱাম হাঁহ কুকুৰা চব খুৱাম মানুহটোৰ যিয়ে খং ভয়ে লাগে নহয় গান খাওঁ নেকি এখন নেমাতিলেও নহয় নহয় গাঁৱৰ খবৰ আনি যদি দিওঁ তেতিয়াও গালি নিদিলেও গালি দুই এটা পইচা পাওঁ কাৰণে গালি খালেও আনি খবৰটো দিওঁগৈ আৰু দেতা দেতাও ইমান যে টেটু ফালি চিঞৰি আছ কোনোবা মৰিলে নেকি হেৰি নহয় বুজিছা মই এটা বৰ ভাল খবৰ আনিছো নহয় শুনিলে আপোনাৰ মনটো একেবাৰে ভাল লাগি যাব এই যে আমাৰ ৰত্নকান্ত এই যে আমাৰ গাঁৱৰ ৰত্নকান্তৰ জীয়েক যে স্নেহলতা তাই মেট্ৰিক পাছ কৰিলে নহয় এতিয়া বোলে সেইজনী ঘৰলৈ আহি গাঁৱত বোলে স্কুল খুলিব স্কুল খুলিব কথাটো এটা ভালেই কৰিলে বেয়াই কৰিলো বুজিব পৰা নাই নহয় এটা কথাটো কৰিব মই ভুলেই কৰিলো নেকি গালি পাৰিব নেকি কি কৰোঁ এতিয়া কি ভৰ ভৰাই আছ নহয় মানে দেতা এতিয়াও কামটো আমি ভাল পাব লাগে নে বেয়া পাব লাগে বাৰু মূৰ্খ গাঁৱৰ প্ৰত্যেকটো মানুহ মোৰ ওচৰত ঘৰুৱা স্কুল খুলি এইবোৰৰ লগত ব্যস্ত হৈ থাকিলে ক'ত মোৰ টকা ঘূৰাই দিব পাৰিব কি লাভ আছে পঢ়াই শুনাই তাতকৈ নিজৰ কাম কাজত মন দিয়ক দুপইচা হাতলৈও আহিব আৰু ভাৰ মাৰিব পাৰিব এই টকা 5টা লৈ যা গাঁৱৰ মানুহক বুজাবি তই তাৰমানে কথাষাৰ দেউতাই বেয়াই পালে নেকি বাৰু মই আকৌ ভাল পাব বুলিয়ে ভাবিছিলো মই টকা 5টা পালো তেতিয়া এতিয়া মোৰ দায়িত্ব বাকী এইফালে নপৰিলেও মোৰ বিপদ পৰিলেও গাঁৱৰ ৰাইজৰ পৰা মোৰ বিপদ হে ঈশ্বৰ ৰক্ষা কৰিবা আৰু Volume down. Light down. তাই কিন্তু মাক বাপেকে মোমায়েকৰ ঘৰত ৰাখি বৰ পঢ়ালে দেই আমি হ'লে নিজৰ ল'ৰা ছোৱালী চকু এটা হ'বলৈ দিব নোৱাৰো এৰা পাই পঢ়ি শুনি কি ভাল হ'ব এনেই সময় নষ্ট তাতকৈ ঘৰতে দুই এটা কাম শিকিব পাৰিলেহেঁতেন ছোৱালী মানুহে যদি তাৰ ঘৰখন বব নাজানে 2-4টা কাম কৰিব নাজানে এঘৰলৈকে কি কৰি খাব সেইবোৰতকৈ যদি কামতে কৰিবলৈ শিকিলেহেঁতেন ৰচোন জানি এইখানে আহিছে দেখোন আনিবলৈ যায় নেকি আমি ঘাটৰ পৰা পানী আনিবলৈ আহিলো দেউতাই কৈছিল তই হেনো সৰু ল'ৰা ছোৱালীবিলাকক পঢ়ুৱাম বুলি কৈছিলি দিব এই পঢ়া শুনাবোৰ কৰিলেনো কি লাভ হ'ব তই মিছাকৈ একো চিন্তা কৰিছ নেকি আপোনালোকে তেনেকৈ নক'ব বা নাভাবিব পঢ়া শুনা কৰিলে মানুহ জ্ঞানী হয়
নিজৰ নামটো লিখিব পাৰিব। কিমান আৰু টিপছ দি আপোনালোকে কাম কৰি থাকিব? সিহঁতে অন্ততঃ নিজৰ নামটো লিখিব পৰা হওকচোন। আমি লিখা পঢ়া একো নজনাকৈ জীৱনটো পাৰ কৰিলোঁ, অসুবিধা হৈছে। এইখিনি সময় যদি সিহঁতে মাক বাপেকৰ পৰা কিবা এটা কামকে শিকি থয়, পিছত বিয়াখন পাতিলে এমনি খাবকে পাৰিব। আপোনালোকে কথাবোৰ তেনেকৈ চিন্তা নকৰিবচোন। যদি তেওঁলোকে ভালদৰে পঢ়া শুনা কৰিব পাৰে, এদিন চাহা হ'ব পাৰিব। তই কি কৈছ এইবোৰ মই একো বুজি পোৱা নাই। হ'ব পাৰিব যাব চাহা? পাৰিব। আপোনালোকে মোৰ ওপৰত ভৰসা ৰাখক। আপোনালোকে মোক একো কৰি দিব নালাগে। কেৱল আপোনালোকৰ ল'ৰা ছোৱালীকেইটাক এই মুকলি ঠাইডোখৰলৈ পঠিয়াই দিব। মই সিহঁতক ইয়াতে পঢ়াম। আপোনালোকেই চাওকচোন সিহঁতে পঢ়িলে কিমান যে ভাল লাগিব। যদি বেয়া দেখে আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। মই অলপো বেয়া নাপাওঁ, মাত্ৰ আপোনালোকে পঠাওক। হ'ব বাৰু দেচোন, চাওঁচোন বাৰু কি নহয়। ঠিক আছে দিয়ক, মই এতিয়া যাওঁ। সেইজনী আমাৰ ৰত্নকান্ত জীয়েক স্নেহলতা নহয় জানো? তহঁতক কি পিন্ধাই থৈ গ'ল? কেমন নাম দেখো তাই বোলে আমাক গাঁৱৰ ল'ৰা ছোৱালীবিলাকক পঢ়ুৱাব। নকৰিবি দেই, সেইবোৰ কাম কেতিয়াও নকৰিবি। সেইবোৰ পঢ়ুৱাই শুনাই ল'ৰা ছোৱালীবিলাকক কি কৰিব বিচাৰিছ? নকৰিবি দেই, কেতিয়াও নকৰিবি। হ'ব দেচোন, কিবা এটা কৰোঁ বুলি ভাবিছে কৰকচোন। এইকেইদিন আমাৰ খেতি বাতি একো কাম বন নাইচোন। এনেহে আমি ৰাস্তাত খেলি দিনটো কটাই আছো। তাৰ সলনি কিবা এটা কৰিবলৈ খুজিছে কৰক। কি কৰেনো কৰকচোন, দুদিনমান চাওঁ। নহয়নে ৰাইজ? মোৰ কথা নুশুনিলে কিন্তু তহঁতি পিছত পস্তাবি, চাই থাকিবি। মই আঁতৰৰ পৰা তহঁতৰে মুকলি পঢ়া লিখন চাই আছিলো আৰু চাই মই ৰৈয়ে থাকিব নোৱাৰিলো। বৰ ভাল হৈছে, বৰ ভাল লগা কামবোৰ কৰিছ। কৰি যায় এজনী বৰ ভাল হ'ব। বুজিছ, এইখন গাঁৱত কোনোদিন নেদেখা দৃশ্য এটা দেখিছো। বৰ ভাল হৈছে। এই এমাহতে ইহঁতে যথেষ্টখিনি পৰা হৈছে। আশীৰ্বাদ কৰিব দাদাইদেউ। মই যিমান পাৰো চেষ্টা কৰিছো। সিহঁতৰো এটা ভৱিষ্যত আছে নহয় জানো দাদাইদেউ? আচলতে কি জানে, মই ভাবো শিক্ষাই সাহস, আৰু এই সাহসেই সমাজৰ সঠিক জীৱন প্ৰণালী। ঠিক কৈছ, একদম সঁচা কথা কৈছ। আইজনী ল'ৰা ছোৱালীহঁত কেনেকুৱা লাগিছে স্কুলত পঢ়ি? বাৰু তই এতিয়া পঢ়া, মোৰ কেইবাখনো গাঁও ফুৰিবলৈ আছে, মই গৈ থাকো। হয় ল'ৰা ছোৱালীহঁত ভালকৈ মন পুতি পঢ় দেই। বাহিৰৰ দৰে তহঁতিও মেট্ৰিক পাছ কৰিব লাগিব। বাৰু ৰাইজনী আহো দে। বাৰু আমি এতিয়া নতুন পদ্যটা পঢ়িম দেই। সকলোৱে মন দি পঢ়িবা। মই গান্ধীজীৰ দৰে হ'ম, সদায় সত্য পথত ৰম, অহিংস ব্ৰতেৰে জগত জিনিম, সত্য কথাহে কম, মই গান্ধীজীৰ দৰে হ'ম। ভাল হৈছে দেই, বহুত ভাল হৈছে, একদম খুব ভাল হৈছে, বঢ়িয়া হৈছে। স্নেহলতা, তই কিন্তু বঢ়িয়া কাম কৰিছ দেই। তই ল'ৰা ছোৱালীখিনিক কিন্তু একদম বেলেগ কৰি পেলালি দেই। এনেকে তই শিক্ষা দি থাকিলে আমাৰ গাঁওখনৰ এদিন নহয় এদিন উন্নতি হ'বই। মনে মনে নাপায় দেই, কোনেও এনেকৈ কেতিয়াও নকৰিবা। ডাঙৰ মানুহক সদায় সন্মান কৰিব লাগে, এইটো বেয়া কথা।
বুজিলানে? ভাল হৈছে, খুব ভাল হৈছে, বঢ়িয়া হৈছে। তাই ভাল শিক্ষা দিছে, আমাৰ গাঁওখনৰ ভাল হ'ব। খুব বঢ়িয়া শিক্ষা দিছে। আহা, আমি এতিয়া কবিতাটোৰ পিছৰখিনিলৈ যাওঁ। মই হ'ম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল। আজি মোৰ কি সৌভাগ্য, গাঁৱৰ ৰাইজ আহি দেখোন মোৰ পদূলি। আমি এটা বিশেষ সিদ্ধান্ত লৈহে তোৰ ঘৰলৈ আহিছো। কওকচোন। স্নেহলতা স্কুলখন বৰ ভাল হৈছে। পঢ়া শুনা কৰিলে যে কি হয় আমি জনাই নাছিলো। আমি ঘৰৰ পৰাই শুনি থাকো কথাবোৰ, ইমান ভাল ভাল কথাবোৰ আছে কিতাপত, আমি এতিয়াহে বুজি পাইছো। বুজিছনে? কালি যেতিয়া হঠাৎ অহা বৰষুণ যাকে সিহঁতক পঢ়িবলৈ নিদিলে আমাৰো মনটো বৰ বেয়া লাগিছে। সেয়ে ভাবিছো তাইক এটা নৰা ঘৰকে বনাই যাতে বৰষুণৰ পৰা বাচিব পাৰে। আপোনালোকৰ কথাষাৰ শুনি মোৰ মনটো বিৰাট ভাল লাগি গৈছে জানেনে। পিছে তেনেকুৱাতো ঘৰ সাজি দিবলৈ মোৰ মাটি নাই। এই ককাইদেউ মাটিৰ কথা তই চিন্তা নকৰিবি, তাই স্কুল ঘৰটো সাজিব পৰাকৈ মোৰ ঘৰৰ পিছফালে মাটি অকণ মই দিম। কেৰকনো, তই এইকণ উপকাৰ মোক বা মোৰ ছোৱালী স্নেহলতাক কৰা নাই। আমাৰ গোটেই সমাজখনকে তই উপকাৰ কৰিছ, আমাৰ গোটেই গাঁওখনৰে তই উপকাৰৰ কথা ভাবিছ। বৰ ভাল কাম হ'ব কেৰকন। তোক ঈশ্বৰে মংগল কৰিব কেৰকন, তোক ঈশ্বৰে মংগল কৰিব। কেৰকনে যদি মাতি দিয়ে আমিও ৰৈ থকা ভকত নহয়। মই বাকীখিনি দি দিম। মই নৰাকে যি লাগে কোপাকে আনি দি দিম বাপেকে। তেতিয়াহ'লে ৰাইজ ৰৈ নাথাকো দেই। কি কেৰকনৰ মাটিত সিহঁতে ঘৰ বনাইছে? কালি স্কুল ঘৰ বনাবলৈ আৰম্ভ কৰিছিলেহে, আজি অলপ পিছত শেষে হ'ব। এতিয়া গাঁৱৰ গোটেই ৰাইজ লাগি গৈছে নহয়। বাহ, কি কাৰবাৰ! ইয়াৰ বাবে মই কিবা ব্যৱস্থা কৰিব লাগিব। যা, তই গৈ নগেনকে যোগেনকে মাতি আন। গাঁৱৰ ৰাইজে স্কুল ঘৰটো যেনিবা সাজিলে, আপুনিনো বেয়া পাব লাগে কিয়? স্নেহলতাই ইমান মন পুতি কামটো কৰিছে, শুনিয়ে ভাল লাগিছে। তই মন মন থাক, তই কি জান? এইখন গাঁৱৰ মানুহ মোৰ ভৰিত বহি থাকে। পঢ়া শুনা কৰাটো সিহঁতৰ মনত এটা নতুন সপোন জাগিছে। সেইটো মই কেতিয়াও নিবিচাৰোঁ। পঢ়া শুনা কৰিলে কি হ'ব জান? মানুহ জ্ঞানী হ'ব, আৰু এই মানুহখিনি জ্ঞানী হোৱাটো মই নিবিচাৰোঁ। মই ইয়াত ৰজাৰ দৰে আছোঁ, সিহঁত ৰজা, আৰু সদায় ৰজাৰ দৰে হৈ থাকিব লাগে। চলাচল হয়। আজিলৈ বাৰু এৰি দিছো। আমাৰ দাঁত নখ চুলি সদায় পৰিষ্কাৰ হ'ব লাগে, নহ'লে আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। বাৰু আজি মই তোমালোকক এটা গান শিকাম দেই। মা আমি সদিয়ালে যামে, মা আমি হত ফুল খামে, বান্ধিম আমি বান্ধিম মাকে চাপাতত লওঁ
যামে মা আমি হত ফুল খামে হদিয়ানো কি রিং এটা বাত হত ফুলবোৰ ফুলি আছে তাত কি যে হালে জানে নাচৰ তালে তালে कैसा कोमल पाव खांदी मम्मी खांदी मनोय बलि Ma ami hodial jami Ma ami hot phul khame Ma ami hodial jami Ma ami hot phul khame বৰ ভাল লাগিছে অ শুনি হা ঘৰত ৰৈ থাকিব নোৱাৰিলো হা ইয়ালৈকে আহিলো আমি হা আমি গুচি আহিলো আপোনালোকৰ এই হেঁপাহবোৰ দেখি মোৰ বৰ ভাল লাগিছে মই যেন আজি সৰগ ঢুকি পাইছো আপোনালোকে গঢ়ি দিয়া এই মন্দিৰ সদৃশ ঘৰটোতে মই সুকলমে এতিয়া পাঠদান কৰিব পাৰিছো তাৰ বাবে মই সদায় আপোনালোকৰ ওচৰত ঋণী হৈ ৰম আৰু এটা ভাল খবৰ শুনিছো আইজনী স্কুলখন বোলে চৰকাৰী মানুহ চুৰ কৰিছে মোক আকৌ এই যাদৱ পিয়নে ক'লে বৰদেউতা আমাৰ এই স্কুলৰ কথা চৰকাৰৰ কাণতো পৰিছে গতিকে আমাৰ এই স্কুলখন অতি সোনকালে চৰকাৰীকৰণ হ'ব যেন অনুমান কৰিছো আশীৰ্বাদ কৰিব এই আশীৰ্বাদ সদায় তোৰ লগত আছে হেৰি নহয় তোৰ কাম কৰি যা আমি সোমাই দিহে বৰ বেয়া কাম কৰিলো ৰাইট ওলাই দিয়ক মাষ্টৰী বাইদেউ পঢ়ুৱাবলৈ দিয়ক হা ওলাই দিয়ক সকলো ওলাই দিয়ক হদিয়ানো কি আৰু যাম বাহিৰত যাবি কিমান গাই থাক সিহঁতক গাবলৈ দেচোন তই বাহিৰলৈ আহিছনে ইমান সুন্দৰকৈ পঢ়ি উঠা স্কুলখন আজি কোনোবাই জ্বলাই দিব লাগে নে কমাই কৰিলে এইটো কাবা তই কোন ক্ষেত্ৰত অৰ্থহনি ৰাইজ কোনে এই কাম কৰিলে মই জানো জীৱকান্তই কৰি ৰাইজ মোৰ ভুল হৈছিল 2 পইচা পাই যাবৰ কাৰণে জীৱকান্তৰ মই পিছ লৈছিলো কিন্তু এই মানুহটোৱে গাঁওখনত ইমান সুন্দৰকৈ হোৱা স্কুলখন জ্বলাই দিবলৈ মানুহ লগাই দিছিল জীৱকান্ত হয় জীৱকান্ত
কিন্তু চিন্তা নকৰিব ৰাইজ, তেওঁক ধৰিবলৈ ময়ো মানুহ লগাই দিছো। তুমি এনেকুৱা কাম কিয় কৰিলা? স্কুলখন কিয় জ্বলাই দিলে আপুনি? আপোনাৰ স্কুলখনে কি ক্ষতি কৰিলে? গাঁৱৰ মানুহক শিক্ষাৰ কোনো প্ৰয়োজন নাই, তহঁতি যিদৰে আছ তেনেদৰে থাক। বাহ, সুন্দৰ। কিন্তু এটা কথা জানি লওক, শিক্ষা কোনো বিলাসিতা নহয়, ই এক প্ৰয়োজনীয়তা। ই আমাৰ জীৱন আৰু আমাৰ গাঁওখনক ৰূপান্তৰিত কৰিব পাৰে। অজ্ঞান কেতিয়াও আনন্দ নহয়। মই ইমান বছৰ গাঁৱৰ পৰা আঁতৰত থাকি আমাৰ গাঁৱৰ বিষয়ে শুনো, আৰু আপোনাৰ বিষয়ে এজাক অজ্ঞানীৰ মুখিয়াল জীৱকান্ত। গতিকে আপোনাৰ নামৰ আগত যোগ হয় মূৰ্খ নামটো। কথাষাৰ মনত ৰাখিব। এই কালিমা আঁতৰ কৰিবৰ বাবে মই যত্ন কৰিছো, যাতে আপোনাৰ নাম আৰু গাঁওখনৰ ৰাইজৰ মান আনৰ ওচৰত উচ্চ হৈ থাকে। সকলোৱে যাতে ক'ব পাৰে এখন শিক্ষিত গাঁৱৰ মহাজন জীৱকান্ত। আৰু একো নকবি আজি, মই বৰ লাজ পাইছো। তই ইমান বহৰকৈ কথাবোৰ চিন্তা কৰিছ, আৰু মই মূৰ্খ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে জ্ঞানৰ মন্দিৰ শক্তি ঘৰটো ধ্বংস কৰি পেলালো। ৰাইজ, মই যেনেকৈ কোন ঘৰখন ধ্বংস কৰিলো ঠিক তেনেকৈ পুনৰ সাজি উলিয়াম। আজি মই কথা দিলো, এতিয়াৰ পৰা মই গাঁৱৰ ৰাইজৰ লগত আছো। ৰাইজনীও আৰু যদি মোক ক্ষমা কৰি দিবি। ক্ষমা কৰিব পৰা যোগ্যতা মোৰ নাই, মই আপোনাতকৈ বহুত সৰু। তথাপিও কওক, আপুনি যে শুদ্ধ পথলৈ আহি এটা শুদ্ধ সিদ্ধান্ত ল'লে, তাৰ বাবে অশেষ ধন্যবাদ। স্নেহলতা, তোৰ নীতি শিক্ষাবোৰ শুনি শুনি ময়ো এটা সিদ্ধান্ত লৈ পেলাইছো। এই আজিৰ পৰা আৰু এই বেয়া বস্তুবোৰ নেখাওঁ। ল'ৰা ছোৱালীবোৰ পঢ়া শুনা কৰি যাতে ভাল মানুহ হয় তাৰ বাবেহে চেষ্টা কৰিম। তেতিয়াহ'লে ৰাইজ, ময়ো কথা এষাৰ কওঁ, পঢ়িবা শুনিবা বৰ মানুহ হবা, নপঢ়িবা নুশুনিবা ৰখা তলে যাবা। ইমান পৰে আপোনালোকে দেখিবলৈ পালে সৰলভাৱে শইকীয়াৰ ৰচনা আৰু পৰিচালনাৰে পোহৰ বিচাৰি যাওঁ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বিনয় শইকীয়া, অমৃত শইকীয়া, দিলীপ কুমাৰ বৰা, মুন্না দাস, সমীৰণ গগৈ, হৰেণ শইকীয়া, কণিনা দিহিঙীয়া, জিন্তি বৰুৱা, কংকি বৰা, গাঁৱৰ মানুহৰ চৰিত্ৰত ৰমা গগৈ, সেৱাব্ৰত বৰচেতিয়া, তিলক বৰুৱা, সুৰেন শইকীয়া, সুনীল গগৈ, গাঁৱৰ মহিলা দীপ্তি গয়াৰী, মনু শইকীয়া, দীপ্তি গগৈ, ভোগলতা শইকীয়া, লাটুমণি গগৈ। শিশু শিল্পীসকল হ'ল মানৱ শইকীয়া, যোগেন গগৈ, দেৱ গগৈ, কৃতিক গগৈ, মানন বৰুৱা, অৰ্ণৱ শইকীয়া, দেৱদীপ শইকীয়া, আৰভি বৰুৱা, ৰূপকাচলি শইকীয়া, বিকি গগৈ, আলি চাপালি ফুকন, ময়ূৰী শইকীয়া, পিহুম বাজপা, জ্ঞানীশা গগৈ, অনুপম দলে, য়াংকুৰ শইকীয়া, নম্ৰতা দত্তৰ, এলজালিনা হাজৰিকা। শব্দ গ্ৰহণৰ শিল্পীসকল হ'ল সকলোৱে পৰিচিত পবিত্ৰ বৰুৱা, ৰাজেশ হাজৰিকা, মানৱ বৰঠাকুৰ, ৰিমজিম বৰা, অমৃতা শৰ্মা, প্ৰিয়তি গগৈ, আদিত্য কুমাৰ বৰা। জনস্পৰ্শক মণ্ডলী।